নমস্কাৰ কৃষক বন্ধুসকলক প্ৰথমে নমস্কাৰ জনাইছোঁ। বৰ্তমান খেতি বাতি চহাৰ সময়। মোৰ ট্ৰেক্টৰখনে আপোনাৰ মোৰ খেতি চহাই আছে। মই আপোনালোকক দেখুৱাই আছোঁ। মই এজন গাঁৱৰ সাধাৰণ খেতিয়ক আৰু খেতি এতিয়া চহাবলৈ সময়। এতিয়া আপোনাৰ বৰ্তমান ৰাজ্যখনত নেৰানেপেৰা বৰষুণ দিয়াৰ ফলতে আপোনাৰ খেতি পথাৰবিলাকত পানী উপজিছে আৰু যিবিলাক বুঢ়ো খেতি আছে, বুঢ়ো খেতিবিলাক এতিয়া আপোনাৰ হাল বাই থ'লে নাৰাখিনি আপোনাৰ পচন হ'ব আৰু পচনৰ পৰাও সাৰ উৎপাদন হয় আৰু ক্ষেত্ৰত উৰ্বৰা শক্তি হ'ব। আৰু আপোনালোকক আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ। আৰু মোৰ ট্ৰেক্টৰখনে আপোনাৰ খেতিত হাল মাৰি আছে আৰু ময়ো খেতিৰ কাষতে আছোঁ। মই বৰ্তমান আছোঁ মোৰ খেতিৰ কাষতে আৰু মোৰ ট্ৰেক্টৰখনে আপোনাৰ হাল মাৰি আছে। বৰ্তমান সময়ত খেতি কৰাৰ কাৰণে আপোনাৰ ইমান কষ্ট কৰিব নালাগে। চাওক কেনেকৈ আপোনাৰ ধুনীয়াকৈ হাল মাৰি আছে আৰু মোৰ এখন ট্ৰেক্টৰ আছে আৰু ট্ৰেক্টৰখনে আপোনাৰ বৰ্তমানত হাল মাৰি আছে আৰু বৰ্তমান আপোনাৰ খেতি চহোৱাৰ সময়। আৰু বৰ্তমানত আপোনাৰ যি নেৰানেপেৰা বৰষুণৰ ফলত আপোনাৰ যিবিলাক বুঢ়ো খেতি আছে, বুঢ়ো খেতিসমূহত পানী উপজিছে আৰু এতিয়া যদি আপুনি হাল বাই থৈ দিয়ে তেনেহ'লে কেইদিনমান থৈ দিলে আপোনাৰ নাৰাবিলাক পচন হ'ব আৰু পচনৰ পৰাও মাটিত উৰ্বৰা শক্তি হ'ব। হয়, চাইছে যিবিলাক বুঢ়ো খেতি আছিল, বুঢ়ো খেতিবিলাক আপোনাৰ হাল বাই থৈ দিলে আপোনাৰ খেতিবিলাকৰ যিবিলাক আপোনাৰ নাৰা আছে, নাৰাবিলাক পচি আপোনাৰ খেতিত সাৰ হ'ব। আৰু চাওক কেনেকৈ আপোনাৰ খেতিবিলাক হাল বাই আছোঁ। একদম নাৰাবিলাক আপোনাৰ মাটিৰ লগত মিহলাই দিছে আৰু এইবিলাক আপোনাৰ পচি আপোনাৰ পচন সাৰ উৎপাদন হ'ব। খেতি বাতিত ইমান সাৰ দিব নালাগে, ইয়াৰ পৰাই আপোনাৰ মাটিৰ উৰ্বৰা শক্তি হ'ব। আমি আপোনালোকক দেখুৱাই আছোঁ আমাৰ কৃষক বন্ধুসকলক। আমি এই ভিডিঅ'টো বনাইছোঁ কৃষক বন্ধুসকলৰ কাৰণে। চাওক বৰ্তমানত আপোনাৰ যিবিলাক বুঢ়ো খেতি আছে, বুঢ়ো খেতিবিলাক হাল বাই আপোনাৰ নাৰাবিলাক আপোনাৰ মাটিৰ লগত মিহলি কৰি থৈ দিলে আপোনাৰ পচন হ'ব আৰু পচন সাৰ হ'ব। সাৰ কমকৈ দিলেও আপোনাৰ খেতি ভাল হ'ব। এই নাৰা পচিলে আপোনাৰ ইয়াৰ পৰা আপোনাৰ মাটি উৰ্বৰা শক্তি পাব।